ভগৱান বিষ্ণুৰ 108টা পবিত্ৰ মন্দিৰৰ ভিতৰত পদ্মনাভ স্বামী মন্দিৰ অন্যতম আৰু ই পৃথিৱীৰ ভিতৰত অন্যতম ধনী মন্দিৰ। জনবিশ্বাস অনুসৰি প্ৰায় 5000 বছৰ আগতে এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল। মন্দিৰৰ ইতিহাস বহু পুৰণি। ইয়াত লুকাই থকা অগণন ধন সম্পত্তিয়ে মাজে মাজে মানুহক অধীৰ কৰি তোলে। মন্দিৰৰ নিয়ম বিশেষকৈ সময় আৰু সাজ পোছাকৰ ক্ষেত্ৰত অতি কঠোৰ। পৰম্পৰাগত সাজপাৰ পৰিধান কৰিহে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰি। আমি যদিও লগত তেনেধৰণৰ সাজপাৰ লৈ যোৱা নাছিলোঁ, ওচৰৰ দোকানৰ পৰা কিনি আনি পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিছিলোঁ। মন্দিৰৰ কাষতে থকা চেঞ্জিং ৰুমলৈ গৈ কাপোৰ সলনি কৰি আমি এনেধৰণৰ কাপোৰ পিন্ধিছিলোঁ।